বাইদেউ আপুনি এইটোত কি চাই আছে বাৰু? আমি ব্যালেন্স চেক কৰি আছো। ব্যালেন্স চেক কৰি আছে। ব্যালেন্স কিহৰ ব্যালেন্স? আপোনাৰ বডি আপোনাৰ ব্যালেন্স ৰাখিব পাৰিছে নে নাই? সেইবিলাকৰ সেইটো বহুত ইম্পৰ্টেণ্ট হয়। কাৰণ আপোনাৰ ৰানিং কৰোঁতে বা টাৰ্ণ কৰোঁতে বা টেষ্ট কৰোঁতে আপোনাৰ বডি ব্যালেন্স যদি নাথাকে, মাছলবিলাকে যদি ভালকৈ ধৰি ৰাখিব নোৱাৰে, জইণ্টবিলাকে যদি প্ৰপাৰলি কাম নকৰে, মানে পৰি যোৱাৰ চান্স থাকে আৰু পৰি গ'লে আপোনাৰ ইঞ্জুৰি হয়। কিমান আপোনাৰ ACL হৈ গ'ল, ACLৰ আপোনাৰ লিগামেণ্ট ছিঙি যায়, ফ্ৰেকচাৰ হৈ যায়। এই মেচিনটোৰ নামটো কি ক'লে? প্ৰকিন, প্ৰকিন। এইটো বেলেঞ্চটো কিহৰ হিচাপত দিয়া চোৱা হয়? মানে ধৰক ভৰিটো চাইনে নে হাতৰো চাইনে নে গোটেই হেডৰো চাইনে চব এই যে হোল বডিটো চাই? বেলেঞ্চটো ওভাৰঅল গোটেই আপোনাৰ বডিৰ মাসলখিনিয়ে কাম কৰিব লাগিব। ঠিক আছে ৰাখোতে। কিন্তু আপোনাৰ মেইনলি আপোনাৰ মাটিৰ লগত কি টাচ হৈ থাকে? ভৰি দুখন। সেইকাৰণে ভৰি দুখনৰ সহায়েৰে আমি গোটেই বডিৰ বেলেঞ্চ চাওঁ। হয়, সেইটো কি বুলি কয়? সেইটো এই যে প্লেটটো, এই প্লেটটো যে প্লেটফৰ্ম, এইটো আমি প্লেটফৰ্ম বুলিয়ে কওঁ। প্ৰকিনৰ প্লেটফৰ্ম বুলি কয়। এইটো আপোনাৰ ষ্টেবলো হৈ থাকে। দুই প্ৰকাৰে চোৱা হয়। এটা আপোনাৰ ষ্টেবল হৈ থাকে, সেইটো আমি ষ্টেটিক বেলেঞ্চ চাওঁ। আৰু এটা চোৱা হয় যেতিয়া প্লেটফৰ্মখন আমি মানে ইমবেলেঞ্চ কৰি দিওঁ, আনষ্টেবল কৰি দিওঁ, তেতিয়া আমি বডিৰ ডাইনামিক বেলেঞ্চটো চাব পাৰোঁ। আমি যেতিয়া মুভ কৰিম, ৰান কৰিম, খেলি থাকিম, সেইটো টাইমত আমাৰ বেলেঞ্চটো আমি কিমান ধৰি ৰাখিব পাৰিম, সেইটো আমি চাওঁ। এইটো ষ্টেটিক হেৰিটো দেখাওকচোন এবাৰ। ষ্টেটিকটো দেখাওঁ। ষ্টেটিকটো দেখাব হ'লে প্ৰথমতে এই তাতে দেখাইছোঁ, অলৰেডি লাগি আছে। ইয়াতে যোনটো ষ্টেটিক আছে, ষ্টেটিক বেলেঞ্চত আপোনাৰ প্লেটফৰ্মখন একদম ষ্টেবল হৈ যায়, হিলি নাথাকে। অথনি যেতিয়া হিলি আছিলে, এতিয়া এইখন ষ্টেবল হৈ গৈছে। এতিয়া আমি মাজত উঠিব পাম প্লেটফৰ্মত। ওচৰা ওচৰিকৈ এনেকৈ ফিল কৰি এইটো আপোনাৰ চবতকৈ বেছিক হয়, চবতকৈ ইজি ক'ব গ'লে। ঠিক আছে, আমি প্ৰথমতে ষ্টেটিক বেলেঞ্চত দুই প্ৰকাৰে কৰা হয়, চকু খুলি পেলাই আৰু চকু বন্ধ কৰি। প্ৰথমতে আমি চকু খুলি দেখাই দিওঁ। তো আমি অপেন আইজ তুমি চকুটো খুলি ৰাখিবা, ঠিক আছে, আৰু তোমাৰ হাত দুখন হিপত থাকিব, হেণ্ডছ অন দ্য হিপ। অ'কে, তাৰপাছত মাজত এটা প্লাছ চাইন আহিব, তুমি জাষ্ট ফ'কাছ কৰিব লাগে প্লাছ চাইনটো। মানে চকু বন্ধ কৰি জুখিলেও কেতিয়াবা মানে হেৰি হ'ব পাৰে নহয় জানো, আৰু চকু খুলি কৰিলেও বেলেগ হ'ব পাৰে। সেইকাৰণে চকু বন্ধ কৰি আৰু খুলি আমি দুটাই কৰোঁ। এতিয়া ইয়াতে 30 ছেকেণ্ডৰ টাইম থাকে, টাইমাৰ থাকে। এই প্লাছ চিনটো এতিয়া চাই আছে নহয় জানো? চাই আছে, মানে তাই ফ'কাছ কৰিব বিচাৰিছে। আমি যেতিয়া এটা বস্তু ফ'কাছ কৰি থাকোঁ, তেতিয়া বডিৰ আপোনাৰ বেলেঞ্চটো অলপমান আমাৰ বডি চুৱে হয়, এনেকৈ ৰাইট লেফ্ট। সেইটো বডি কোনফালে বেছি কাম কৰিছে, কোনফালে কম কাম কৰিছে, সেইটো গম পোৱা যায়। এতিয়া স্ক'ৰৰ হিচাপত তাইৰ ষ্টেটিক বেলেঞ্চটো খুব ভাল, 92 পাইছে আৰু গ্ৰীণত আছে। আমি কনচিডাৰ কৰিব পাৰোঁ যে তাইৰ বেলেঞ্চটো ভাল। এতিয়া ষ্টেটিক বেলেঞ্চটো ভাল, কিন্তু ডাইনামিক বেলেঞ্চটো কেনেকুৱা, সেইটো আমি চাব পাৰোঁ। ডাইনামিকত যেতিয়া আমি ক্লিক কৰোঁ, এতিয়া প্লেটফৰ্মখন লৰিব আৰম্ভ কৰিব। তেতিয়া এখন লৰি থাকিব, এইটো ডাইনামিক হৈ গ'ল। সেইটোৱে ষ্টেটিকত ষ্টেবল আছিলে, এতিয়া ডাইনামিকত ডাইনামিক হৈ গ'ল। 3, 2, 1। এতিয়া তুমি বেলেঞ্চ ৰাখিব ট্ৰাই কৰা, প্লাছ চিনটো মাজত ৰাখিব ট্ৰাই কৰা।
সাইডত আছে তাৰ মানে ইমান বেলেন্সিং নাই এটা আমি সিঙ্গেল লেগ আর রাইট ফুট One utua, pori utua. Pori utua. Paila aro lo uthai jua. ए प्लस सिन तो एकदम মাজত আনিব লাগে নহয় জানো প্লাস সিন তো এইটো সার্কেলৰ ভিতৰত ৰাখিব পাৰিলে ভাল হয় মাজত বুলি না সার্কেলটোৰ ভিতৰত সার্কেলটোৰ ভিতৰত স্কোৰ কিমান 5 লেফটৰ 5 ৰাইটৰ 33 মানে লেফট সাইডৰ ব্যালেন্সৰ মাসল ব্যালেন্স কৰিব পৰা ক্ষমতাটো আৰু বেছি